যিটো চেঞ্চাছ এতিয়া চলি আছে আমাৰ অসমত, এই চেঞ্চাছত যিটো আমি ভাষা লিখিব লাগে, সেই ভাষাটো আমি প্ৰত্যেককে আমি কৈছোঁ যে অসমীয়া ভাষাই লিখিব লাগে। যিহেতু আমাৰ যিখিনি নুনীয়া মানুহ আছে বা নুনীয়া পঢ়া লিখা কৰা ল'ৰা ছোৱালী আছে, আমি গোটেইখিনি অসমীয়া স্কুলতে পঢ়া লিখা কৰা, আৰু আমি অসমীয়াতে আমি লিখিছোঁ, আৰু আমি অসমীয়া ভাষাই আমি নিজৰ স্বীকৃতি আৰু অসমকে আমি নিজৰ মানে দেশ, নিজৰ ৰাজ্য বুলি আমি দি আছোঁ। সেইকাৰণে আমি আজি লোকপিয়লত আমি কোনো ধৰণৰ কোনোৱে যাতে ভুল নকৰে, আমি চেঞ্চাৰত যিখিনি মানুহ যাব, যিখিনি মাষ্টৰ বা যাব, যোনেই নাযায় দিয়ক, আপোনালোকে ভালকৈ ব্যৱহাৰ কৰি বহিব দি তেওঁলোকক এগিলাচ ভালকৈ পানী খুৱাই তেওঁলোকক ভাল কথা বাৰ্তাৰে তেওঁলোকক নিজৰ ভাষাটো অসমীয়া লিখিব। আৰু ইয়াতে আমি কালি এটা মানে ঘটনা হৈ গ'ল ৰৌতাত। চেঞ্চাছ কৰি অহাৰ পিছত কোনোবা এজন অজ্ঞাত ব্যক্তিয়ে তেওঁলোকৰ ভোটাৰ ID আৰু আধাৰ কাৰ্ড আৰু পান কাৰ্ড আমি চেঞ্চাছৰ পৰা আহিছোঁ বুলি কৈ লৈ গ'ল, আৰু আজিলৈকে সেই সুখসূত্ৰ আজিলৈকে তেওঁলোকে পোৱা নাই। এইটো যাতে কোনেও নকৰে, আৰু কোনোবা যদি এইটো আইডেণ্টিটি কাৰ্ড বা আধাৰ কাৰ্ড বিচাৰিব আহে, তেওঁলোকে সহজ সৰল মানুহখিনিয়ে অকল তেওঁলোকৰ আইডেণ্টিটি কাৰ্ড আছে নে নাই সেইটো অলপ চাই ল'ব লাগে। আপোনালোকে আহিছে চেঞ্চাছৰ পৰা, ভাল কথা, তেওঁলোকৰ আইডেণ্টিটি কাৰ্ডটো দেখুৱাই কেনে তেওঁলোকৰ লগত চেঞ্চাছটো কৰিব লাগে। নহ'লে আমাৰ সহজ সৰল মানুহ এই ঘটনাৰ পৰা বহুতখিনি আমি বুজিব পাৰিছোঁ যে বহুত ভুৱা মানুহ ইয়াতে এতিয়া ওলাইছে। এই ভুৱা চেঞ্চাছটো যাতে নহয়, এইটোৱে মই গোটেইখিনি ৰাইজকে মই অনুৰোধ জনালোঁ। নমস্কাৰ। নমস্কাৰ, মই সদৌ অসম নুনীয়া সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি। আমাৰ লোকপ্ৰিয় চলি আছে, আৰু এইটো আমাৰ বহুত ভাগ্য, বহুত দিনৰ মূৰত এই লোকপ্ৰিয়টো পাইছোঁ আমি। গতিকে আমাৰ নুনীয়া জনগোষ্ঠীৰ যিখিনি লোক আছে, কিছুসকলে আগৰ চেঞ্চাছত কোনোবা বিহাৰী বুলি লিখিছে, কোনোবা ভোজপুৰী, কোনোবা হিন্দীভাষী নিজৰ মাতৃভাষা বুলি লিখিছে। এইসকলক মই অনুৰোধ জনাইছোঁ যে আমাৰ যিহেতু পূৰ্বপুৰুষ দেউতাৰ দেউতাই আমাৰ অসমতে জন্ম হৈ অসমতে মৃত্যু হৈছে, আৰু যিহেতু অসমৰে বায়ু পানী খাই আমি ডাঙৰ দীঘল হৈছোঁ, গতিকে সকলোকে মই অনুৰোধ জনাওঁ যে আমাৰ মাতৃভাষাটো অসমীয়া ভাষা বুলি কেনে আমি লিখে লোকপিয়লত লিখে যে মাতৃভাষাটো আমাৰ অসমীয়া ভাষা বুলি কেনে। এইখিনিয়ে মই সদৌ অসম নুনীয়া সন্মিলনীৰ কেন্দ্ৰীয় সভাপতি হিচাপে মই অনুৰোধ কৰিছোঁ। অসমত আমাৰ নুনীয়া জনগোষ্ঠী 12 পৰা 15 লাখৰ ভিতৰত বসবাস কৰে। সকলোকে মই অনুৰোধ জনাইছোঁ যে আমাৰ এই ভাষাটো মাতৃভাষা হিচাপে, অসমীয়া ভাষাটো আমাৰ মাতৃভাষা হিচাপে লিখিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নমস্কাৰ, জয় আই অসম।